নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পলিটেকনিক এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে এডমিশ্যনৰ বাবে আপোনালোকক কি ডকুমেণ্ট লাগিব কিদৰে অনলাইন যোগে আবেদন কৰিব লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো আজি এই ভিডিঅ'ত দেখুৱাই দিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে ইউজাৰ মেনুৱেলখন দেখুৱাই লৈছোঁ ইউজাৰ মেনুৱেলখন আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব ডেছক্ৰিপশ্যনত গোটেইকেইটা পিডিএফৰ লিংক আপোনালোকক দি দিম মই তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ডকুমেণ্টৰ ভিতৰত আপোনালোকক ক্লাছ 10ৰ মাৰ্কশ্বিট লাগিব সাৰ্টিফিকেট লাগিব পিআৰচি লাগিব এনসিএল সাৰ্টিফিকেট যদি আছে এনসিএল লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব ইডব্লিউএছ লাগিব যদি ইডব্লিউএছ কোটাত পৰে তাৰ পাছত আপোনালোকৰ ফটো সিগনেচাৰ আৰু এটা আইডি প্ৰুফ এইখিনি ডকুমেণ্টে আপোনালোকৰ প্ৰয়োজন হ'ব ইন কেছ যদি আপোনাৰ পিআৰচি নাই এপ্লাই কৰিছে হে ইনকাম সাৰ্টিফিকেট নাই যদি এপ্লাই কৰিছে কাষ্ট সাৰ্টিফিকেট নাই যদি ৰিসিপ্টটো আছে তেনে ক্ষেত্ৰত আপোনালোকে এই ফৰ্মখিনি ডিক্লেৰেশ্যন ফৰ্মখিনি ফিলআপ কৰিব লাগিব পিআৰচি বাবে এখন বেলেগকৈ ডিক্লেৰেশ্যন ফৰ্ম দিছে আৰু আপোনালোকৰ এনসিএলৰ বাবে এখন বেলেগ কাষ্টৰ বাবে বেলেগ ইডব্লিউএছৰ কাৰণে বেলেগ সকলোৰে বাবে বেলেগ বেলেগকৈ ডিক্লেৰেশ্যন ফৰ্ম দিয়া হৈছে ইন কেছ যদি আপোনাৰ নাই ধৰি লওক আপোনাৰ কাষ্ট সাৰ্টিফিকেট নাই এপ্লাই কৰিছে তেনেহলে এই ডিক্লেৰেশ্যন ফৰ্মখন ফিলআপ কৰি প্ৰিন্ট কৰি উলিয়াই ফিলআপ কৰি আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেটৰ জেগাত বা ইডব্লিউএছ বা ইনকাম সাৰ্টিফিকেটৰ জেগাত ঠিক আছে এই গোটেইখিনি আপোনালোকে ক'ত পাব সেইটো চাই লওক ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰিব লিংকটো ওপেন কৰাৰ পাছত নোটিছ অপশ্যনটো ক্লিক কৰিব নোটিছ অপশ্যনটো ক্লিক কৰাৰ পাছতে ইয়াতে গোটেইখিনি ফৰ্মৰ পিডিএফ পাই যাব ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই প্ৰিন্ট কৰি উলিয়াই নিজে ফিলআপ কৰি ঘৰতে অনলাইনটো কৰিব পাৰিব বা নিজৰ মোবাইলতে অনলাইনটো কৰিব পাৰিব তাৰ পাছত আপোনালোকে কন্টেক্ট আসত গৈ পেলাই প্ৰতিখন পলিটেকনিক কলেজৰে কন্টেক্ট নাম্বাৰ ইয়াত আছে দেখিছে আপোনালোকে ইয়াৰ পৰা আপোনালোকে কন্টেক্ট কৰিব পাৰিব যদি আপোনাৰ কিবা জানিব বা সুধিবলগীয়া থাকে এডমিশ্যন ৰিলেটেড যদি কিবা সুধিবলগীয়া থাকে কন্টেক্ট আস অপশ্যনত গৈ আপোনালোকে সুধিবগে পাৰিব প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন অপশ্যনটো ক্লিক কৰিব প্ৰথমতে এপ্লিকেণ্ট নেম তাৰপৰা এপ্লিকেণ্টৰ ডেট অফ বাৰ্থ এটা ইমেইল আইডি পাছত আকৌ ইমেইল আইডিটো ফিলআপ কৰিব লাগিব দুবাৰ ফিলআপ কৰিব লাগিব তাৰপৰা এটা পাছৱৰ্ড দিব লাগিব আৰু মোবাইল নাম্বাৰ দিব লাগিব এইখিনি ফিলআপ কৰি হোৱাৰ পাছত ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰাৰ আগত দুবাৰ তিনিবাৰ ভালদৰে চাই ল'ব আপোনালোকে ফৰ্মখন সাবমিট বা নেক্সট কৰাৰ আগত ভালদৰে চাই চিতিহে আপোনালোকে কৰিব যাতে ভুল হ'লে আকৌ আপোনালোকে কাৰেকশ্যন কৰিব পাৰে এবাৰ ৰেজিষ্টাৰ কৰি দিয়াৰ পাছত আকৌ আপডেট কৰিবলৈ যিহেতু অসুবিধা হয় ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ ইমেইল বা মোবাইলত এটা ওটিপি যাব ঠিক আছে ইমেইল বা মোবাইলত এটা ওটিপি যাব সেই ওটিপিটো ইয়াত শুদ্ধকৈ ফিলআপ কৰিব তাৰপিছত যেটো ক্যাপচাৰ কোড দিয়া আছে ক্যাপচাৰ কোডটো শুদ্ধকৈ ফিলআপ কৰি সাবমিট ওটিপি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব সাবমিট ওটিপি অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ জেনেৰেট হ'ব দেখিছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আহি গৈছে এটো আপোনালোকে কপি কৰি ৰাখিব বা স্ক্ৰিনশ্বট এটা মাৰি ৰাখিব মোবাইলতো আপোনালোকে কৰিব পাৰিব মোবাইলৰ ডেস্কটপ মোডটো অন কৰি ল'ব ক্ৰোম ব্ৰাউজাৰত ঠিক আছে তাৰ পাছত আপোনালোকে পুনৰ লগইন অপশ্যনটো ক্লিক কৰিব ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ পাছত লগইন অপশ্যনটো ক্লিক কৰিব তাৰ পাছত ৰেজিষ্টাৰ ইমেইল আইডি ৰেজিষ্ট্ৰেচন কৰোঁতে যিটো ইমেইল আইডি দিছিলে আৰু পাছৱৰ্ড দিছিলে সেইটো দি ক্যাপচাৰটো দি পেলাই আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব লগইন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব দেখিছে ইয়াত গোটেইখিনি আপোনালোকৰ শ্ব' কৰিছে তললৈ আহিব তিনটা ষ্টেপত আপোনালোকে কৰিব লাগিব প্ৰথমতে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব কমপ্লিট প্ৰফাইল যেহেতু যদি আপুনি সমৰ্থ পৰ্টেল কৰিছে তেনেহ'লে প্ৰায়খিনি সেমেই হয় অলপ বেলেগ ইয়াত যেনিবা পেমেন্ট কৰিব লাগে সমৰ্থত যেনিবা নালাগে ঠিক আছে তাৰ পাছত আপোনালোকৰ ইয়াত দেখিছে প্ৰফাইলটো বৰ্তমানলৈকে কমপ্লিট হোৱা নাই তাৰ পাছত প্ৰগ্ৰাম সিলেকশ্যন কৰিব লাগিব তাৰ পাছত বেংক ডিটেইলছ এড কৰা এইখিনিও কৰিব লাগিব তাৰ পাছত যদি আপুনি মোবাইল নাম্বাৰ বা ইমেইল আইডি চেঞ্জ কৰিম বুলি ভাবে কুইক লিংকত আপোনাৰ লিংক দিয়া আছে তাত গৈ কৰিব পাৰিব প্ৰফাইল অপশ্যনটো তেতিয়া আপুনি ক্লিক কৰিব ওপৰত তিনটা অপশ্যন আছে প্ৰফাইল সিলেকশ্যন প্ৰগ্ৰাম আৰু পেমেন্ট প্ৰথমতে প্ৰফাইল অপশ্যনটো ক্লিক কৰিব তাৰ পৰা পাৰ্সোনাল ডিটেইলছখিনি আপুনি ফিলআপ কৰিব লাগিব জেন্ডাৰটো সিলেক্ট কৰিব তাৰ পাছত ক্যাটাগৰী আপোনাৰ কাষ্টটো কি হয় জেনাৰেল নে ওবিসি এসসি ইডব্লিউএছ ক্যাটাগৰীত আপুনি যোনটো হয় সেইটো সিলেক্ট কৰিব এটা কথা মনত ৰাখিব যদি ওবিসি ইডব্লিউএছ এসসি ক্যান্ডিডেট হয় তেনে ক্ষেত্ৰত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট বা ইডব্লিউএছ সাৰ্টিফিকেটখন দিব লাগিব যদি নাই কাষ্ট সাৰ্টিফিকেট বা ইডব্লিউএছ খন এপ্লাই কৰিছেহে তেনেহ'লে অলপ দিন ৱেট কৰিব লাষ্ট ডেটলৈকেও যদি নাহে তেনেহ'লে আপোনালোকক যিকেইখন ডিক্লেৰেশ্যন ফৰ্ম দিছে সেইখিনি প্ৰিন্ট কৰি উলিয়াই ফিলআপ কৰি আপলোড কৰি দিব তাৰপাছত ইউ আৰ সিটিজেন অফ ইণ্ডিয়া ইয়েছ কৰিব তাৰপাছত ইউ আৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট আসাম ইয়েছ কৰিব তাৰপাছত খোলা হৈছে ডু ইউ হেভ পাৰ্মানেণ্ট ৰেচিডেণ্ট সাৰ্টিফিকেট অফ আসাম এইটো আপোনালোকে ইয়েছ যদি আছে পিআৰচিখন ইয়েছ কৰিব যদি নাই এপ্লাই কৰিছেহে তেনেহ'লে ইয়েছ বা এপ্লাই ফৰ অপশ্যনটোত ক্লিক কৰিব যিহেতু মোৰ আছে মই সেইবাবে ইয়েছ দিছোঁ তাৰ পাছত হিন্দু মুছলিম খ্ৰীষ্টান আপোনাৰ ৰিলিজনটো কি হয় এটো সিলেক্ট কৰিব আইডি প্ৰুফত আপোনালোকে পান কাৰ্ড দিব পাৰে ভোটাৰ কাৰ্ড দিব পাৰে বা লাষ্টত যেটো অপশ্যন আছে আধাৰ ভ্যালিড আইডেন্টিটি প্ৰুফ উইথ ফটোগ্ৰাফ হেতু সিলেক্ট কৰি আধাৰ কাৰ্ড বুলি টাইপ কৰি আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত দিব পাৰে ঠিক আছে যদি পান কাৰ্ড আছে পান কাৰ্ড দি দিব যদি পান কাৰ্ড নাই ইন কেছ আধাৰ ভ্যালিড গভৰ্নমেণ্ট আইডেন্টিটি উইথ ফটোগ্ৰাফ বুলি যেটো আছে হেতু সিলেক্ট কৰিব তাৰ পাছত আইডি প্ৰুফ নেমটোত আধাৰ কাৰ্ড দিব তাৰ পৰা আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিলআপ কৰিব তাৰ পাছত আছে ফেমিলি ডিটেইলছ
এইখিনি আপোনালোক ফিল আপ কৰি হৈ যোৱাৰ পাছত ফেমিলি ডিটেইলছখিনি আপুনি ফিল আপ কৰিব লাগিব ফেমিলি ডিটেইলছত প্ৰথমতে মাদাৰ নেমটো দিব লাগিব তাৰপাছত মাদাৰ মোবাইল নাম্বাৰ যিসমূহত ৰেড কালাৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক ইয়াত মাদাৰ নেম দিলে তাৰপৰা মাদাৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো দিব ৰেজিষ্ট্ৰেশ্যন কৰা যিটো মোবাইল নাম্বাৰ আছে সেইটো দিলে নহ'ব আপুনি বেলেগ এটা মোবাইল নাম্বাৰ ফিল আপ কৰিব লাগিব সেইবাবে ঘৰৰ বেলেগ এটা মোবাইল নাম্বাৰ আপোনালোকে দি দিব তাৰপাছত মাদাৰ অকুপেশ্যন মাদাৰ কোৱালিফিকেশ্যন এইখিনি ফিল আপ নকৰিলেও কোনো কথা নাই এইখিনি যিহেতু ষ্টাৰ মাৰ্ক নাই বা নট এপ্লিকেবল বা অকুপেশ্যনটো আপোনালোকে চিলেক্ট কৰি দিব পাৰে এইখিনি চিলেক্ট নকৰিলেও আপোনালোকৰ একো অসুবিধা নহয় কিন্তু যিসমূহত ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক ঠিক আছে তললৈ আহিব ফাদাৰ নেমটো ষ্টাৰ মাৰ্ক নাই যদিও আপোনালোকে ফিল আপ কৰিব ফাদাৰ নেম তাৰপৰা ফাদাৰ মোবাইল নাম্বাৰ মাদাৰ মোবাইল নাম্বাৰ যিটো দিছে সেইটো ফিল আপ কৰি দিব পাৰে আপোনালোকে কোনো কথা নাই তাৰপৰা ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰত আপোনালোকে পুনৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিব কম্বাইন ফেমিলি ইনকমত আপোনালোকৰ যিটো ইনকম হয় সেইটো ফিল আপ কৰিব আপ টু 2 লাখ যদি 2 লাখৰ ভিতৰত হয় আপ টু 2 লাখ ফিল আপ কৰি দিব যদি আপোনাৰ ওচৰত ইনকম চাৰ্টিফিকেটখন আছে চাই ল'ব তাত এবাৰ তাৰপাছত আদাৰ কেটেগৰী বা কোটা এইখিনি যিখিনি আছে পিডব্লিউ কেণ্ডিডেট যদি হয় স্পৰ্টছ কোটা যদি পৰে তেনেহ'লে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপাছত বেংক ডিটেইলছ দিব লাগিব আপোনাৰ বেংকৰ একাউণ্ট আপোনাৰ নাম একাউণ্ট হোল্ডাৰ নেম তাৰপৰা একাউণ্ট নাম্বাৰ তাৰপাছত বেংক একাউণ্ট নাম্বাৰ তাৰপাছত আপোনাৰ বেংকৰ নেম IFC কোড বেংকৰ ব্ৰাঞ্চ নেম এইখিনি দিব লাগিব যদি ইন কেছ আপোনাৰ একাউণ্ট নাই তেনেহ'লে আপুনি পেৰেণ্টছৰ দিব পাৰে যিহেতু ৰিফাণ্ডৰ সময়ত আপোনাৰ এইটো যিটো বেংক একাউণ্ট ফিল আপ কৰে তাতে আপোনালোকৰ পে'মেণ্টটো ক্ৰেডিট হ'ব তাৰপাছত আপোনালোকৰ ইয়াত যিটো এড্ৰেছ আছে এড্ৰেছটো ফিল আপ কৰিব লাগিব এড্ৰেছত আপোনালোকৰ গাঁও বা আপোনাৰ টাউনখনৰ নামটো দিব এড্ৰেছ লাইনটোত পোষ্ট অফিচ বুলি দি পোষ্ট অফিচ নেমটো ফিল আপ কৰিব তাৰপৰা কাণ্ট্ৰি ষ্টেট ডিষ্ট্ৰিক্ট এইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব পিন ক'ডটো ফিল আপ কৰিব সকলো ফিল আপ কৰি হৈ যোৱাৰ পাছত ভালদৰে চাই পেলাই আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব ছেভ এণ্ড নেক্সট কৰাৰ পাছত সম্পূৰ্ণ ডিটেইলছখিনি পুনৰ প্ৰিভিউ কৰিবলৈ আহিব ভালদৰে আপোনালোকে চাই ল'ব এবাৰ সকলো যদি ঠিকে আছে তেনেহ'লে পুনৰ আপোনালোকে নেক্সট কৰিব প্ৰচিড টু নেক্সট কৰিব যদি কিবা ভুল হৈ গৈছে আপডেট ডিটেইলছ অপশ্যনটোত ক্লিক কৰিব নেক্সট কৰাৰ আগত 3-4 বাৰ আপোনালোকে ভালদৰে চাব তাৰপাছতহে নেক্সট কৰিব আদাৰ ডিটেইলছত আহিব আপোনালোকে ৰুৰেল এৰিয়াৰ পৰা বিলং কৰে নে আৰবান এৰিয়াৰ পৰা বিলং কৰে আপোনালোকৰ NCC আছে নেকি তাৰপাছত আপোনাৰ যিটো টিউশ্যন ফ্ৰী ৱেভাৰ এইটো আপোনালোকে ইয়েছ দিব পাৰে তাৰপাছত আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট আছেনে নাই এইখিনি আপোনালোকে ইয়েছ ন' কৰি ল'ব ঠিক আছে এইখিনি আপোনালোকে ন'য়ে ৰাখিব ইমান এতিয়া প্ৰয়োজন নহয় আপোনালোকৰ মাইগ্ৰেশ্যন যদি চাৰ্টিফিকেটৰ প্ৰয়োজন হয় তেনেহ'লে এডমিশ্যনৰ সময়তহে প্ৰয়োজন হ'ব তাৰপাছত ইয়াত লেংগুৱেজখিনি আছে মই আছামিজটোকে ৰিডিং ৰাইটিং স্পিকিং গোটেইখিনিতে টিক মাৰ্ক দি লৈছোঁ বাকী ইংলিছটো আপোনালোকে দিব পাৰে হিন্দীটো যদি জানে হিন্দীটো দিব পাৰে এইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত ছেভ এণ্ড নেক্সট অপশ্যনটোত আপোনালোকে পুনৰ ক্লিক কৰিব তাৰপাছত আকৌ প্ৰিভিউ কৰিবলৈ আহিব সকলো প্ৰিভিউ কৰিব পুনৰ আপোনালোকে প্ৰচিড টু নেক্সট অপশ্যনটোত ক্লিক কৰিব এতিয়া আহিব ডকুমেণ্ট আপলোড ডকুমেণ্টত কি আপলোড কৰিব লাগিব চাওক আপোনালোকে JPG ফৰ্মেটত আপলোড কৰিব পাৰে 10 to 500 KB ভিতৰত আপোনালোকৰ ডকুমেণ্টৰ সাইজ হ'ব লাগিব ঠিক আছে প্ৰথমতে ফটো আপলোড কৰিব লাগিব এখন পাছপোৰ্ট সাইজ ফটো বেকগ্ৰাউণ্ডটো আপোনালোকে ব্লু বা হোৱাইট ৰাখিব সিগনেচাৰ হোৱাইট পেজত আপোনালোকে সিগনেচাৰটো কৰি হেতু ফটো ক্লিক কৰি ভালদৰে ক্ৰপ কৰি আপলোড কৰিব আইডি প্ৰুফৰ জায়গাত আপুনি যেটো ফিল আপ কৰিছিলে যেটো ডাটা ফিল আপ কৰিছিলে হেতু দিব যদি আধাৰ দিছিলে আধাৰ পান কাৰ্ড যদি দিছে পান কাৰ্ড নমিচিয়েল সাৰ্টিফিকেট PRC খন আপলোড কৰিব যদি নাই ডিক্লেৰেচন ফৰ্ম আপলোড কৰিব যেটো আপোনালোকে ডেসক্ৰিপচনত লিংক আছে তাত গলে পাই যাব ইনকাম সাৰ্টিফিকেট আপলোড কৰিব যদি নাই যিখন ডিক্লেৰেচন ফৰ্ম আছে সেইখন আপলোড কৰিব ডকুমেণ্টখিনি এদৰে আপলোড কৰি ল'ব এইখিনি ডকুমেণ্টে আপোনালোকৰ প্ৰয়োজন হ'ব আপলোড হৈ যোৱাৰ পাছত ফাইনেল প্ৰিভিউ অপশ্যনটো ক্লিক কৰিব এতিয়া লাষ্ট আপুনি এবাৰ প্ৰিভিউ কৰিব লাগিব গুটেখিনি ডাটা যদি সকলো ঠিকে আছে সাবমিট এণ্ড লগ অপশ্যনটো ক্লিক কৰিব কনফাৰ্ম এণ্ড লগ অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে এডিট কৰিব নোৱাৰিব সেই কথাটো মনত ৰাখিব সেইবাবে কৈছো ফাইনেল প্ৰিভিউ কৰোতে ভালদৰে 2-3 বাৰ ভালদৰে চাব নামৰ স্পেলিঙৰ পৰা আৰম্ভ কৰি গুটে ডাটাখিনি ভালদৰে চাব সকলো ঠিকে আছে যদি সকলো ঠিকে আছে তেনেহলে সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পাছতে আহিব আপোনালোকৰ প্ৰগ্ৰাম সিলেকশ্যনত দেখিছে ডিপ্লোমা প্ৰগ্ৰাম হেতু আহি যাব এটা অপশ্যনে আছে হেতু সিলেক্ট কৰিব লাগিব তাৰপা প্ৰগ্ৰামত আহিব 3 ইয়াৰ ডিপ্লোমা যেটো আছে আপোনালোকৰ 3 ইয়াৰ ডিপ্লোমা ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি ইন পলিটেকনিক হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পাছত আহি যাব আপোনালোকৰ অকমান সময় ওয়েট কৰিব কেতিয়াবা সাৰ্ভাৰটো ডাউন থাকিলে সিলেক্ট হওঁতে অকমান টাইম লাগে তাৰ পাছত আপোনাৰ যিখিনি ইনষ্টিটিউট আছে সেইখিনি আহি যাব লগতে আপোনালোকৰ যিখিনি প্ৰগ্ৰাম আছে সেইখিনি আহি যাব ইয়াত দেখিছে ইনষ্টিটিউট আহি গৈছে আপোনালোকে ইয়াত কিমানখন 79 খন টোটাল ইনষ্টিটিউট আছে ইয়াৰ পৰা আপোনালোকে যোনগিখনত ল'ব বিচাৰে যোনগিখনত এপ্লাই কৰিব বিচাৰে একেলগে সিলেক্ট কৰিব লাগিব ঠিক আছে প্ৰথমতে দুখনত কৰিম পাছত তিনিখনত কৰিম তেনেকৈ হলে নহব গুটেইখনতে আপোনালোকে কৰি ল'ব ইয়াত আপোনালোকে যদি যোৰহাটত পঢ়িম বুলি ভাবে যোৰহাট বুলি যদি টাইপ কৰি দিয়ে তেনেহলে যোৰহাটৰ ইনষ্টিটিউটত থকা গুটেইখিনি আপোনালোকৰ ব্ৰাঞ্চ আহি যাব ধৰি লওক আপোনালোকে সিভিল ইঞ্জিনিয়াৰ বা মেকানিক্যাল ইঞ্জিনিয়াৰ যোনটোতে ল'ম বুলি নাভাবক ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ এই গুটেইখিনি আহি গৈছে দেখিছে ইয়াত এতিয়া প্ৰিফাৰেন্সটো আপুনি ক'ত দিব বিচাৰে যদি আপুনি সিভিলত
কৰিম বুলি ভাবিছে 1 নম্বৰত তাৰপাছত আকৌ যদি যোৰহাটতে পঢ়িম বুলি ভাবিছে যদি আপোনালোকে যিকোনো ট্ৰেডৰ পঢ়িম বুলি ভাবিছে তেনেহ'লে ইয়াৰ পৰা এনেকৈ যিখিনি প্ৰিফাৰেঞ্চ আছে সেইখিনি সিলেক্ট কৰিব লাগিব এইদৰে 1 2 3 মিনিমাম আপোনালোকে 3টা দিবই লাগিব তাৰপাছত আপোনালোকে যিমান পাৰে আপোনালোকে দিব পাৰে কোনো লিমিট নাই ইয়াত দেখিছে তাৰপাছত মই যেটো ইলেক্ট্ৰিকেল আছে আৰু আপোনাৰ মেকানিকেল যিকিটা আছে সেইটা মই সিলেক্ট কৰি লৈছো 3টাই সিলেক্ট কৰিছো যোৰহাটতে আৰু বাকি যদি বেলেগ ডিস্ট্ৰিক্টত কৰিম বুলি ভাবে সেইখিনিও আপোনালোকে কৰিব পাৰিব একেলগে কৰিব পাৰিব বুলি ডিব্ৰুগড় শিৱসাগৰ গুটেখিনিয়ে কৰি ৰাখো সেই গুটেখিনি আপোনালোকে একেলগে ইয়াত প্ৰিফাৰেন্সখিনি সিলেক্ট কৰি ল'ব হয়তো কথাখিনি বুজি পাইছে আপোনালোকে 79 খন আছে টোটাল সেই 79 খনৰ যিমান কিখনত আপুনি পঢ়িব বিচাৰে যিমান কিখনত কৰিব বিচাৰে গুটেখিনি একেলগে সিলেক্ট কৰিব সিলেক্ট কৰি হৈ যোৱাৰ পাছত নেক্সট কৰিব নেক্সট কৰাৰ পাছত প্ৰিভিউ কৰিবলৈ আহিব আপোনালোকে যিমান কিখন সিলেক্ট কৰিছে গুটেখিনি শো কৰিব আৰু সিলেক্ট নকৰাখিনিও আপোনালোকৰ গুটেখিনি ইয়াত শো কৰিব নট ইন্টাৰেষ্টেড বুলি শো কৰিব আৰু যিখিনি প্ৰিফাৰেন্স দিছে 1 2 3 4 তেনেকৈ প্ৰিফাৰেন্সখিনি শো কৰিব যদি আপডেট কৰিব বিচাৰে আপডেট অপচনত গৈ আপডেট কৰি ল'ব পাৰিব ঠিক আছে তাৰ পাছত আহিব আকৌ পাৰ্সোনাল ডিটেইলছখিনি এবাৰ প্ৰিভিউ কৰিবলৈ আহিব এখিনি আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পাছত আকৌ একাডেমিক ডিটেইলছ এতিয়া আহিব একাডেমিক ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব একাডেমিক ডিটেইলছখিনি ফিল আপ কৰোঁতে ভুল নকৰিব প্ৰথমতে ক্লাছ 10 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব ক্লাছ 10 পাস দিব তাৰ পাছত আপোনালোকৰ ইয়াৰ অফ পাসিং ক্লাছ 10 টু কেতিয়া পাস কৰিছিল আপোনালোকে ইয়াত কেৱল মেট্ৰিকৰ ডাটাখিনি ফিল আপ কৰিলে হ'ব হাই সেকেন্ডাৰী যদি বিচাৰে দিব পাৰে নিদিলেও কোনো কথা নাই ঠিক আছে তাৰপা ক্লাছ 10 ত আপোনাৰ পাৰ্সেন্টেজ কিমান আছে ক্লাছ 10 ত কি ডিভিজন পাইছিলে কোনখন স্কুলৰ পৰা পাস কৰিছিলে কোনখন বৰ্ডৰ পৰা পাস কৰিছে সাবজেক্ট কম্বিনেশন কি সাবজেক্ট আছিলে আপোনাৰ হে গুটেখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব সাবজেক্ট কম্বিনেশনত যি 6টা সাবজেক্ট আছে হে গুটে 6টা সাবজেক্ট আপোনালোকে ইয়াত ফিল আপ কৰি দিব ক্লাছ 10 ৰ ৰোল নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত দিব লাগিব পাছত গুটেকিটা আপোনাৰ যিকিটা ডিক্লেৰেচন আছে হে গুটেকিটাত আপোনালোকে টিক মাৰ্ক দি দিব এইদৰে ঠিক আছে তাৰ তলত আহিব আপোনালোকৰ ক্লাছ 10 ৰ যিখিনি মাৰ্ক আছে সেইখিনি ফিল আপ কৰিব লাগিব ধৰি লওক আপুনি মেথছত কিমান পালে মেথছত 100 ভিতৰত কিমান পালে হেই তেনেদৰে আপোনালোকে গুটেখিনি ফিল আপ কৰিব লাগিব ঠিক আছে তাৰ পাছত ইয়াত দেখিছে সাবজেক্ট মেথছ গুটেখিনি নালাগে 3-4টা মান সাবজেক্টে আপোনালোকৰ সিলেক্ট কৰিবলৈ আহে মেথছটো দিলে টোটাল মাৰ্কত 100 দিলে 100 ৰ ভিতৰত টপ 10 কিমান পালে আপুনি হেতু ফিল আপ কৰিব লাগিব সেকেন্ডত ইংলিশ আছে ইংলিশত আপোনাৰ 100 ৰ ভিতৰত কিমান পালে তাৰ পাছত আপোনালোকৰ সায়েন্স সোশ্যাল সায়েন্স এণ্ড টেকনলজি সায়েন্সত কিমান পাইছিলে হেকিটা দিব লাগিব তাৰ পাছত লাষ্টত আছে আপোনালোকৰ ইয়াত আছে হিষ্ট্ৰী জিওগ্ৰাফি ইকোনমিক্স ইয়াৰ ভিতৰত যোনটো আছিল হেখিনি সিলেক্ট কৰি পেলাই আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব ঠিক আছে তাৰ পাছত আছে 12 ৰ কোৱালিফিকেশন ডিটেইলছ 12 ৰ আপোনালোকে যদি দিব বিচাৰে তেনলে ষ্টেটাছত পাস দিব তাৰ পাছত কোন কেতিয়া পাস কৰিছে এটো দিব হেখিনি সেম আপোনালোকে ক্লাছ 10 ৰ যি ডাটা ফিল আপ কৰিছিলে ক্লাছ 12 ৰ এই একে ডাটাখিনি আপোনালোকে ফিল আপ কৰিব লাগিব গুটে ডাটাখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত 7 নেক্সট কৰিব 7 নেক্সট কৰাৰ আগত মই বাৰম্বাৰ কৈছো 2-3 বাৰ ভালদৰে আপোনালোকে এবাৰ চাই ল'ব 7 নেক্সট কৰাৰ পাছত আপোনালোকৰ একাডেমিক ডিটেইলছখিনি সেভ হৈ যাব দেখিছে আপোনালোকে অকমান সময় ওয়েট কৰিব যদি কিবা আপডেট কৰিবলগীয়া আছে তেনেহলে আপডেট কৰি ল'ব এবাৰ ভালদৰে প্ৰিভিউ কৰিব প্ৰিভিউ কৰাৰ পাছত যদি সকলো ঠিকে আছে নেক্সট কৰিব যদি আপডেট কৰিবলগীয়া আছে আপডেট অপচনটো আপোনালোকে ক্লিক কৰিব তাৰ পাছত আহিব আপোনালোকৰ অলপ সময় ওয়েট কৰি দিব নেক্সট অপচনটো ক্লিক কৰাৰ পাছত কেতিয়াবা অলপ সাইটটো স্লো হৈ যায় অকমান সময় আপোনালোকে ওয়েট কৰি দিব তাৰ পাছতে আছে আদাৰ ডিটেইলছখিনি আপোনালোকৰ পুনৰ প্ৰিভিউ কৰিবলৈ আহিব এখিনি আকৌ নেক্সট কৰিব তাৰ পাছত আহিব আপোনালোকৰ পুনৰ ডকুমেন্ট আপলোডত এতিয়া আপোনালোকে অলৰেডি গুটেখিনি আপলোড কৰি ৰাখিছে এতিয়া লাষ্টত আপোনালোকে ক্লাছ 10 ৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট খন আপলোড কৰিব লাগিব ক্লাছ 10 ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট খন এটা PDF কৰি আপোনালোকে আপলোড কৰি দিব ইন কেছ যদি আপোনাৰ কেৱল মাৰ্কশিট খনে আছে কোনবা এটা বেষ্টত কেৱল মাৰ্কশিট খনে প্ৰদান কৰা হৈছিল তেতিয়া আপুনি মাৰ্কশিট খন আপলোড কৰিলে হ'ব যদি মাৰ্কশিট সাৰ্টিফিকেট দুইখন আছে তেনেহলে দুইখন এটা PDFত বনাই পেলাই আপোনালোকে আপলোড কৰি দিব ঠিক আছে স্টাৰ্ট আপলোড অপচনটো ক্লিক কৰিব আপলোড কৰাৰ পাছত সাইজটো আপোনালোকে চাই ল'ব 1 MB কে ওপৰত হলে আপলোড নহয় 500 KB কৈছে কিন্তু 500 KB কে অলপ ওপৰত হলেও আপোনালোকৰ আপলোড হৈ যায় ঠিক আছে গুটে ডকুমেন্টখিনি আপলোড হোৱাৰ পাছত এবাৰ ভালদৰে আপোনালোকে চাব তাৰ পাছত লাষ্ট যেটো ফাইনেল প্ৰিভিউ আছে ফাইনেল প্ৰিভিউ অপচনটো আপোনালোকে ক্লিক কৰিব ফাইনেল প্ৰিভিউ অপচনটো ক্লিক কৰাৰ পাছত সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ এবাৰ প্ৰিভিউ কৰিবলৈ আহিব ইয়াত দেখিছে সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিছে যিমানখিনি আপুনি প্ৰিফাৰেন্স দিছিলে গুটেখিনি আহিব আৰু যিখিনি সিলেক্ট কৰা নাই সেইখিনিও আপোনালোকৰ শো কৰিব এবাৰ ভালদৰে আপোনালোকে ফৰ্মখন প্ৰিভিউ কৰিব দেখিছে 3 ইয়াৰ ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি ইন পলিটেকনিক তাৰ পাছত আপোনালোকৰ তললৈ আহি থাকিব এইদৰে ভালদৰে আপোনালোকৰ ফৰ্মখন প্ৰিভিউ কৰিব যিমানখিনি আছে 79 খন ইনষ্টিটিউটে ইয়াত শো কৰিব প্ৰথমতে আৰু যিখনৰ প্ৰিফাৰেন্স দিছে সেইখনৰ 1 2 3 4 কে প্ৰিফাৰেন্সখিনি শো কৰিব আৰু যিবোৰ সিলেক্ট কৰা নাই হেভত নট ইন্টাৰেষ্টেড বুলি আপোনালোকৰ শো কৰিব ঠিক আছে এইদৰে আহিব গুটেখিনি ভালদৰে চাব চোৱাৰ পাছত আপোনালোকৰ যেটো সাবমিট আছে অপচনটো সাবমিট অপচনটো আপোনালোকে ক্লিক কৰিব এবাৰ ভালদৰে আপোনালোকে প্ৰিভিউ কৰি ল'ব গুটেখিনি ডকুমেন্ট আপলোড কৰা হৈ গৈছে ফাইনেল ডিক্লেৰেচন এটা আছে হেতু আপোনালোকে ভালদৰে চাই ল'ব তাৰ পাছত যেটো সাবমিট অপচন আছে সাবমিট অপচনটো আপোনালোকে ক্লিক কৰি দিব
দেখিছে সাবমিট অপশনটো ক্লিক কৰিলো সাবমিট অপশনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ পেমেন্টৰ ষ্টেপটো আহিব 7 নম্বৰ ষ্টেপত আছে আপোনালোকৰ পেমেন্ট কৰিবলৈ পেমেন্টৰ পেজটো আহি যাব ইয়াত দেখিছে আপোনালোকে এইদৰে গোটেই নাম শো কৰিব জেন্ডাৰ টাপা ক্যাটাগৰীটো শো কৰিব তাৰ পাছত কিমান পেমেন্ট কৰিব লাগে হেতু আহি গৈছে 300 টকা পেমেন্ট কৰিব লাগিব আপোনাৰ যদি এটিএম কাৰ্ড আছে বা আপোনাৰ গুগল পে ফোন পে তেনেকুৱা ধৰণৰ যদি ইউপিআই এপ আছে তেনে ক্ষেত্ৰত আপোনালোকে নিজেই পেমেন্টটো কৰি ল'ব পাৰিব গোটেইখিনি ডিক্লাৰেচনতে টিক মাৰ্ক দিব পেমেন্ট গেটৱে এছবিআই ইপে অপশনটো সিলেক্ট কৰিব এনেকুৱা নহয় যে কেৱল এছবিআই তে একাউণ্ট থাকিব লাগিব যিকোনো বেংকৰ এটিএম কাৰ্ড বা ইউপিআই আপোনালোকে ইউজ কৰিব পাৰিব ঠিক আছে তাৰ পাছত যেতিয়া আপুনি পে অপশনটো ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ পেমেন্টৰ মেথড গিটা শো কৰিব ইয়াত হয়তো আপোনালোকে দেখিবলৈ পাইছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আছে প্ৰথমতে তাৰ পাছত আছে আপোনালোকৰ ক্ৰেডিট কাৰ্ড তাৰপা ইন্টাৰনেট বেংকিং লাষ্টত আছে ইউপিআই ইউপিআই টোত গৈ পেলাই আপোনালোকে ইউপিআই কিউআৰ অপশনটো সিলেক্ট কৰি কিউআৰ টো জেনাৰেট কৰিও আপোনালোকে কৰিব পাৰিব বা ইউপিআই আইডি টো দিও কৰিব পাৰিব ইউপিআই টো অতি সহজ কিন্তু তাৰ বাবে আপোনালোকে যদি মোবাইলত কৰি আছে দুটা মোবাইল ইউজ কৰিব এটা পা স্ক্যান কৰিবলৈ এটাত আপোনালোকে কিউআৰ টো জেনাৰেট কৰিবলৈ একেটা মোবাইলৰ পৰা কৰিলে অলপ অসুবিধা হয় পেমেন্টটো ফেল হৈ যোৱাৰ চান্সটো বেছি থাকে ঠিক আছে যদি ল্যাপটপত কৰি আছে নহয়তো প্ৰবলেমই নাই তাৰপা এইদৰে আপোনালোকে কিউআৰ টো জেনাৰেট কৰি পেমেন্টটো কৰি ল'ব পাৰিব পেমেন্টটো কৰি হৈ যোৱাৰ পাছতে আপোনালোকৰ পেমেন্টৰ ৰিসিপ্টটো জেনাৰেট হ'ব ৰিসিপ্টটো আপোনালোকে দেখিব তাৰ পাছত যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব তেতিয়া আপোনালোকে লিষ্টত নামটো চেক কৰিলে হ'ব বাকি আপোনালোকে কোনো ধৰণৰ আপডেট কৰিবলগীয়া নাথাকে ঠিক আছে নেক্সট ষ্টেপত আপোনালোকে কি কি কৰিব লাগিব কেনেকৈ আপোনালোকৰ লিষ্ট আহিব কেতিয়া আহিব সেইখিনি মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম যদি পেমেন্ট কৰোতে কিবা অসুবিধা পাইছে দেখিছে কিউআৰ টো জেনাৰেট হওঁতে অকমান সময় লাগে তাৰ পাছত আপোনালোকৰ কিউআৰ টো জেনাৰেট হৈ যাব কিউআৰ টো জেনাৰেট হৈ যাব স্ক্যান কৰি আপোনালোকে পেমেন্ট কৰি দিব পাৰিব ইয়াত দেখিছে কিউআৰ টো আহি গৈছে এটো স্ক্যান কৰি আপোনালোকে পেমেন্ট কৰি দিব পাৰিব যদি কিবা কৰোতে অসুবিধা পায় অনলাইন কৰোতে যদি কিবা অসুবিধা পায় তেনেহলে কমেন্ট কৰিব বা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো তাতো জয়েন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব এদৰে অতি সহজতে নিজৰ মোবাইল বা ল্যাপটপতে আপোনালোকে পলিটেকনিকৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব ঠিক আছে সম্পূৰ্ণ প্ৰসেছটো দেখুৱাই দিলোৱে আপোনালোকক যিখন ডিক্লেৰেচন ফৰ্ম আছে সেইখনি আপোনালোকে লিংকত গৈ পেলাই নোটিছ অপশনটো ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যদি কিবা অসুবিধা পায় তেনহে কমেন্ট কৰিব যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ আজি ভিডিঅটো ইমানে আছিল